বিশ্বনাথৰ কুমলীয়াত নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ আমা মঞ্চৰ বিশেষ বাৰ্তা। বিশ্বনাথৰ কুমলীয়াস্থিত শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত মঙলবাৰে অনুষ্ঠিত হোৱা পুৰোহিত সন্মিলনত নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ অন্তৰ্গত আমা মঞ্চৰ তৰফৰ পৰা কাৰ্যকৰী সভানেত্ৰী ৰেণু গৌতম ভাণ্ডাৰীয়ে বৰ্তমানৰ যুৱতীসকলৰ বাবে এক বিশেষ বাৰ্তা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰে। আমা মঞ্চৰ কাৰ্যকৰী সভানেত্ৰীগৰাকীয়ে কয় যে উচ্চ শৃংখল সমাজখনক শৃংখলিত কৰিবৰ কাৰণে আমা মঞ্চৰ তৰফৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত যুৱতী সন্মিলন, মাতৃ সন্মিলনৰ পৰা আৰম্ভ কৰি যি লাভ জেহাদৰ বলি হৈছে, যিসকল যুৱতী ফুট জেহাদৰ বলি হৈছে তেওঁলোকক উদ্ধাৰ কৰাৰ পৰা বৰ্তমানৰ সমাজখনত শৃংখলিত কৰিবৰ কাৰণে আজিৰ যুৱতীসকলক অহাকালি মাতৃ বুলি গণ্য কৰা বাবে আমি যুৱতীসকলক সময়মতে সংস্কাৰ আৰু শিক্ষা দিয়াৰ লগতে স্বধৰ্মৰ শিক্ষা আমি দিব পাৰিলে তেওঁলোকে ভৱিষ্যতে এগৰাকী মাতৃ হৈও এখন সমাজত নেতৃত্ব দি সমাজখনক শৃংখলিত কৰিবলৈ তেওঁলোকৰ সহযোগিতা হ'ব। এই উপলক্ষে নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ অন্তৰ্গত আমা মঞ্চৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালে কাৰ্যকৰী সভানেত্ৰী ৰেণু গৌতম ভাণ্ডাৰীয়ে। নমস্কাৰ সকলোলৈ। নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ আমা মঞ্চৰ তৰফৰ পৰা অসম প্ৰান্তৰ বিভিন্ন অঞ্চলত থকা মাতৃসকললৈ মই ৰেণু গৌতম ভাণ্ডাৰী কাৰ্যকৰী অধ্যক্ষৰ আসনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ আমা মঞ্চই এটা লক্ষ্য আৰু উদ্দেশ্য লৈ সমাজৰ নেতৃত্ব দি আহিছে আৰু সমাজত কাম কৰি আহিছে। সুশৃংখল সমাজখনক শৃংখলিত কৰিবৰ কাৰণে আমা মঞ্চই যুৱতী সন্মিলন, মাতৃ সন্মিলনৰ পৰা আৰম্ভ কৰি যি লাভ জেহাদৰ বলি হৈছে, যিসকল যুৱতীসকল ফুট জেহাদৰ বলি হৈছে তেখেতলোকক উদ্ধাৰ কৰাৰ পৰা ধৰি সমাজখন শৃংখলিত কৰিবৰ কাৰণে আজিৰ যুৱতীসকল কালিৰ মাতৃ। যদি আমি যুৱতীসকলক সময়মতে সংস্কাৰ আৰু শিক্ষা দিওঁ, স্বধৰ্মৰ যি শিক্ষা আমি দিব পাৰিম, তেখেতলোকে যদি কালি মাতৃ হৈ এখন সমাজত নেতৃত্ব দি সমাজখনক শৃংখলিত কৰিবলৈ তেখেতলোকৰ সহযোগিতা থাকে। সেয়েহে আমি সকলো মাতৃলৈ এই নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ আমা মঞ্চত আমি একত্ৰিত হৈ ৰাইজৰ কাৰণে, সমাজৰ উত্থানৰ কাৰণে, আমি শৃংখলিত সমাজ এখন গঠন কৰিবৰ কাৰণে আমি আই মাতৃসকলক নিবেদন জনাইছোঁ। এটি সংস্কাৰিত যি সংগঠন নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ আমা মঞ্চ, এই সংগঠনক আপোনালোকে সংগঠিত হৈ একে ফুলৰ মালাৰ দৰে আমি একেখন চোতালতে বহি আমাৰ সমাজ শৃংখলিত কৰিবলৈ ওলাই আহোঁ। সেয়ে মই আমাৰ নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ আমা মঞ্চৰ কাৰ্যকৰী অধ্যক্ষৰ আসনৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। যিহেতু আজি উঠি অহা যি নৱপ্ৰজন্ম আমি ক'ৰবাত দেখিবলৈ পাওঁ উশৃংখলতাৰ ফালে ঢাল খাইছে। সেই শৃংখলিত সমাজ নিৰ্মাণত মাতৃসকলৰ আটাইতকৈ আৰু লক্ষ্য, যি উশৃংখলৰ পৰা শৃংখলিত কৰাৰ লক্ষ্য, আমাৰ আমা মঞ্চৰ এটা মটো আমি ইতিমধ্যে সংকল্পবদ্ধ হৈ আগবাঢ়ি আহিছোঁ। ইয়াত সকলোৱে আহি যাতে আমাৰ আমা মঞ্চক যোগদান কৰে এই আহ্বান কৰিছোঁ। সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমা মঞ্চৰ আৰু নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। চন্দন শৰ্মাৰ ৰিপৰ্ট DA 365।